নমস্কাৰ, নাম বিকাশ ৰাউতীয়া। আজি আৰু এটা টপিক লৈ আহিছোঁ আপোনালোকৰ মাজত। আৰু আজিৰ টপিকটো একচুৱেলি মোৰ ডাইৰেক্ট টপিক নহয়, এইটো পাব্লিকৰ টপিক। আৰু কিছুমান ব্যক্তিয়ে মোক মেছেজ কৰিছিল যে এই টপিকটোৰ ওপৰত অকণমান কথা পাতিব লাগে বুলি। চ' মই আজি অকণমান সময় পালোঁ, ভাবিছোঁ আপোনালোকৰ লগত অকণমান কথা পাতিম। টপিকটো হৈছে যে একচুৱেলি এইটো টপিক কোনো ডাইৰেক্ট চেলাৰৰ নহয়, তেওঁলোকৰ গাৰ্জেনৰ টপিক এইটো একচুৱেলি। যে কি কৰে যে তেওঁলোকে এটা কনফিউজন জনত সোমাই থাকে যে মই মোৰ ছোৱালীজনীক বা মোৰ ল'ৰাজনক ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি কৰিবলৈ দেখি আছোঁ, খুব সুন্দৰকৈ কৰি আছে, বাট তেখেতে যিহেতু আজি কলেজতো গৈ থাকে, চ' মই সঠিক সিদ্ধান্ত মই ল'ব পৰা নাই যে তেওঁলোকক মই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি কৰিবলৈ দিম নে মই নিদিওঁ। চ' এই টপিকৰ বিষয়ে অকণমান আপোনালোকৰ লগত মই আলোচনা কৰিম আৰু শেষৰলৈকে চাব। বহুতখিনি কথা আপোনালোকে আজি এই টপিকৰ পৰা যিহেতু আপোনালোকৰ কনফিউজনবিলাক আপোনালোকৰ হয়তো অকণমান দূৰ হ'ব। চাওক, প্ৰথম যদি আপোনালোকে চাই এজ এ গাৰ্জেন, এজ এ পেৰেণ্টছ, আপোনালোকে এইটো বহুতখিনি ভাল আপোনালোকৰ এইটো একচুৱেলি সিদ্ধান্তটো যিটো আপোনালোকে ভাবিছে যে মই তাৰমানে যিটো সিদ্ধান্ত লৈছে আপোনালোকে, মই এতিয়ালৈকে মই সিদ্ধান্ত ল'ব পৰা নাই কৰিব দিম নে নিদিম, সেই বস্তুটোৰ বিষয়ে যিহেতু আপোনালোকে মোক সুধিছে বা টপিক বনাব আপোনালোকে যিহেতু কৈছে, এটা ভিডিঅ' বনাবলৈ কৈছিলে, এইটো একচুৱেলি ভাল কৰিছে আপোনালোকে। কেলৈ বহুত এনেকুৱা ষ্টুডেণ্টবিলাকৰ গাৰ্জেনবিলাকে কনফিউজনজনত থাকে যে মোৰ ল'ৰা বা ছোৱালীজনীয়ে মোৰ কি কৰি আছে মই একো চিন্তা কৰিব পৰা নাই, মই তেওঁলোকক কৰিব দিমেই নে নিদিওঁ একো মই ধৰিব পৰা নাই। চ' চাওক, প্ৰথম আপোনালোকে এটা বস্তু চাব, আপোনালোকে নিজকে নিজে কুৱেশ্যন কৰিব লাগিব। চাওক, এজ এ গাৰ্জেন, এজ এ পেৰেণ্টছ, আপোনালোকে এটা বস্তু কিন্তু নিজে কৰিব লাগিব যে চাওক, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ নামত এনেকুৱা বহুত কোম্পানী আছে, অকল এটা কোম্পানী বা দুটা কোম্পানী নাই, এনেকুৱা আমাৰ অসমতে বহুত কোম্পানী চলি আছে, যিটো কোম্পানীৰ পৰা কিছুমান কোম্পানীয়ে কিন্তু তেওঁলোকে বহুত বেছি কি কৰি আছেগৈ, এটা এনভাইৰনমেণ্টটো তেওঁলোকে বহুত বেছি তাৰমানে বেয়া কৰি আছে। চ' কিছুমান এনেকুৱা কোম্পানী, বহুত বেছি কোম্পানী আছে, মেক্সিমাম এনেকুৱা ভাল কোম্পানী আছে, যিটো কোম্পানীৰ কাৰণে, যিটো কোম্পানীত তেওঁলোকে ভালকৈ কাম কৰি থকাৰ কাৰণে তেওঁলোকৰ গোটেই পৰিৱেশটো কিন্তু তেওঁলোকে ভাল কৰি পেলাইছে। তো এই বস্তুটো একচুৱেলি কিন্তু কিছুমান কেৰেক্টাৰিষ্টিক আমি চাই লোৱাৰ পাছত গম পোৱা যায় যে আমি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি যিটো কৰি আছোঁ বা মোৰ ল'ৰা বা ছোৱালীজনী যে কৰি আছে, একচুৱেলি সেইটো ভাল বা জেনুইন কোম্পানী হয় নে নহয়, কেইটামান কেৰেক্টাৰিষ্টিক চাই লোৱাৰ পাছতহে আপোনালোকে গম পাব। আৰু তাৰ বিষয়ে আজি টপিকত মই কথা নাপাতিম। যদি কোনোবা জানিব বিচাৰিছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিলেই হ'ল, যিহেতু কণ্টেক্ট নাম্বাৰ দিয়াই আছে ডেছক্ৰিপশ্যনত। চ' আপোনালোকে ভালকৈ এইটোৰ বিষয়ে প্ৰথম জনাটো, এজ এ পেৰেণ্টছ, এজ এ গাৰ্জেন জনাটো দৰকাৰ আছে যে ডাইৰেক্ট চেলিঙৰ নামত এনেকুৱা কি কোম্পানীত কাম কৰি আছে, জেনুইন কোম্পানী হয় নে মানে চিট ফাণ্ড কোম্পানী হয়, এই বস্তুটো আপোনালোকে অকণমান গুৰুত্ব দিয়া দৰকাৰ আছে। তাৰ পাছতহে আপোনালোকৰ মেইন টপিকটো আহিব যে মোৰ ল'ৰা বা ছোৱালীজনী যিহেতু ভাল এটা ইণ্ডাষ্ট্ৰীৰ মানে ভাল কোম্পানীত পাইছে, এতিয়া সেই ভাল কোম্পানী যদিও মই যিহেতু ষ্টুডেণ্ট লাইফত তেখেতক মই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী কৰিব দিম নে নিদিম, সেইটো এটা ডাঙৰ কুৱেশ্যন। যদি মই চাওঁ যে আপোনালোকক মই এটা বস্তু ক'ম, ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী কৰি থকাৰ অৱস্থাতে বা এটা যদি ভাল জেনুইন যদি কোম্পানী কৰি আছে, সেই জেনুইন কোম্পানীটোত প্ৰথম 2 বা 3 বছৰেই হৈছে এটা লাৰ্ণিং ফেজ, লাৰ্ণিং জন। চ' সেইটো কাৰণে মই কওঁ, আপোনালোকৰ ল'ৰা বা আপোনাৰ ছোৱালীজনীয়ে যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী কৰি আছে, যদি সঠিক যদি জেনুইন কোম্পানী হয়, তেতিয়াহ'লে কিন্তু আপোনালোকৰ একো টেনশ্যন ল'বলগীয়া নাই। তেওঁলোকে কি কৰিছে, এতিয়া লাৰ্ণিং ফেজত আছে। আপুনি মন কৰিব যে তেওঁলোকে বহুত বেছি পইচা হৈ আছে নেকি? যদি বহুত বেছি পইচা হৈ আছে প্ৰথম অৱস্থাতে, তেতিয়া কিন্তু আপুনি অকণমান তাৰমানে ক্লিয়াৰিফিকেশ্যন কৰা দৰকাৰ আছে যে তেওঁলোকে সঁচাকৈ এটা জেনুইন কোম্পানীত আছেনে। কাৰণ জেনুইন কোম্পানী সদায় এইটোৱেই শিকায় যে প্ৰথম আপুনি আহি মেলি প্ৰথম ইয়াত এটা লাৰ্ণিং ফেজত আহক, লাৰ্ণিং এটিটিউডত আহক, আৰু আপুনি প্ৰথম নিজকে নিজে লাৰ্ণিং কৰিবলৈ কাৰণে চেষ্টা কৰক যে মই ইন ফিউচাৰত মই ইনকাম কৰিবৰ কাৰণে কি বৰ্তমান মই তাৰমানে ডেভেলপ কৰিবলগীয়া আছে। চ' এই বস্তুটো যদি আপুনি ভালকৈ যদি আপোনালোকে মন কৰে, তেতিয়াহে আপুনি গম পাব যে আপোনাৰ ছোৱালী বা ল'ৰাজন তাৰমানে কোনটো কোম্পানীত আছে। যদি
এনি টাইম পইচা হৈ আছে তেতিয়া কিন্তু অকণমান চোৱা প্ৰয়োজন আছে আৰু যদি এনি টাইম বোলে মিটিং ছেমিনাৰবিলাক এটেণ্ড কৰি আছে আৰু এটা বস্তু মন কৰিব আমি সকলোকে ছাজেষ্ট কৰোঁ আমাৰ ইভেন মোৰ টীমত বহুত এনেকুৱা ষ্টুডেণ্ট আছে মই কেতিয়াও তেওঁলোকৰ ষ্টাডি সময়ত মই কিন্তু তেওঁলোকৰ লগত মই ছেমিনাৰ কথা নাপাতোঁ আৰু আমি গম পাওঁ কোনটো সময়ত তেওঁলোকৰ এক্সাম আহি আছে সেই এক্সাম সময়ত আমি টোটেলি 1 to 2 উইকছ আমি তেওঁলোকৰ কাৰণে গেপ দি দিওঁ চ' এইটো বস্তু এটা এজ এ লিডাৰ আমি যিহেতু মেইনটেইন কৰোঁ বাট আপোনালোকে চাব লাগিব যে তেওঁলোকে লাৰ্ণিং জনত আছেনে নাই নিজৰ ঘৰত যদি এনি টাইম বোলে কিবা এটা শিকাৰ মেণ্টেলিটিত আছে যদি এনি টাইম বোলে কিবা এটা শিকিবলৈ বিচাৰি আছে ছেমিনাৰবিলাকত বোলে কিবা এটা কৰি আছে শিকি আছে তেওঁলোকৰ বোলে গুৰুসকলৰ লগত বোলে তেওঁলোকে কথা পাতি কিবা এটা শিকিব বিচাৰিছে তেতিয়া কিন্তু আপুনি গম পাব যে আপোনাৰ ছোৱালী বা ল'ৰাই কি কৰিছেগৈ এটা ৰাইট প্লেটফৰ্মত আছে আৰু লাৰ্ণিং ফেজত আছে এতিয়া যদি আপোনালোকে কয় যে যিহেতু স্কুল বা কলেজ গৈ আছে একচুৱেলি কলেজ যায় কাৰণ 18 ইয়াৰ্ছৰ ওপৰতহে আমাৰ যিহেতু ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি একচেপ্ট কৰে তেওঁলোকৰ পেন কাৰ্ডটো চ' সেইটো কাৰণে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি যিসকল ব্যক্তিয়ে কৰি আছে ষ্টুডেণ্ট তেওঁলোকে একচুৱেলি কলেজৰ লেভেলত তেওঁলোকে পায় আৰু সেই কলেজৰ লেভেলত যদি আপোনালোকে চায় তেনেহ'লে কি কৰে কলেজৰ লেভেলত তেওঁলোকে ষ্টাডি যদি কৰি আছে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিটো তেনেহ'লে তেওঁলোকৰ কাৰণে পজিটিভ এটা তাৰমানে পজিটিভ ভাইবছ পাব কেলৈ কৈছোঁ কাৰণ আমাৰ কলেজৰ লাইফটো হৈছে লাৰ্ণিং ফেজ আৰু লগতে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি আহিও কিন্তু লাৰ্ণিং ফেজে তেওঁলোকে পাব বাট ডিফাৰেঞ্চ এটাই হ'ব যে তেওঁলোকে যিটো ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিত লাৰ্ণ কৰিব নহয় সেই বস্তুটো একচুৱেলি তেওঁলোকৰ লাইফত বহুত বেছি কামত আহিবগৈ কি কামত আহিব চাওক ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি প্ৰথম ফেজটো এইটো শিকায় যে মই মানুহৰ আগত কি ধৰণে কথা পাতিব লাগে প্ৰথম সেইটো ছেকেণ্ড শিকায় যে মই কি ধৰণে মানুহৰ তাৰমানে কোনটো সময়ত কেনেকুৱা ধৰণৰ মই মোৰ নিজৰ ড্ৰেছ মই মেইনটেইন কৰিব লাগে সেইটো দ্বিতীয় থাৰ্ড হৈছে যে মই কি ধৰণে পইচা মেইনটেইন কৰি ৰাখিব লাগে তাৰমানে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি এনেকুৱা কিছুমান বস্তু শিকায় যিটো একচুৱেলি লাইফত আমাৰ কামত আহে আৰু এনেকুৱা বহুত ষ্টুডেণ্ট আছে এইবিলাক বস্তু তেওঁলোকে ডেভেলপ নকৰাৰ কাৰণে ভাল এডুকেশ্যন ভাল কোৱালিফিকেশ্যন লোৱাৰ পাছতো তেওঁলোকে হাতত পইচা ৰাখিব নোৱাৰে চ' এইখিনি যিহেতু লাগে দৰকাৰ আৰু এই বস্তুটোৱেই আমাৰ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিত যিহেতু শিকোৱা যায় সেইটো কাৰণে আপোনালোকে কি কৰিব লাগিব আপোনালোকে ভাল পাব লাগে যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি তেওঁলোকে কলেজৰ অৱস্থাতেই পাইছে তাৰমানে তাতো লাৰ্ণিং এটিটিউড কৰি আছে ইয়াতো লাৰ্ণিং এটিটিউডত আছে তাৰমানে ডাবল বেনিফিট তেওঁলোকে পাই আছে বাট ডিফাৰেঞ্চ এটাই আছে যে তাত যিহেতু তেওঁলোকে ডিগ্ৰী লেভেলত শিকি আছে আৰু ইয়াত নিজৰ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ নিজৰ পাৰ্চনেল ডেভেলপমেণ্ট নিজৰ স্কিল ডেভেলপমেণ্টৰ কামত যিহেতু তেওঁলোকে পঢ়ি আছে বা লাৰ্ণিং কৰি আছে এটা বস্তু মন কৰিব সদায় এটা বস্তু কোৱা আছে যে প্ৰথম লাৰ্ণ তাৰ পাছতহে আৰ্ণ যিকোনো বস্তু প্ৰথম লাৰ্ণিং কৰিব লাগে লাৰ্ণিংটো কৰাৰ পাছতহে আমি আৰ্ণিং কৰিব পাৰোঁ এনেকুৱা নহয় যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি লাৰ্ণিঙৰ টাইমত পইচা নিদিয়ে পইচা অবভিয়াছলি দিব কিন্তু আমি যিটো পইচা ভাবি আহিছোঁ একচুৱেলি সেইটো আমি কি কৰিব লাগিব প্ৰথম লাৰ্ণিঙত বেছি ফ'কাছ কৰিব লাগিব তাৰ পাছতহে আমি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিত ভাল এটা ইনকাম আমি ল'ব পাৰিম চ' সেইটো কাৰণে আজি টপিকটো সেইটোৱে হৈছিলে আপোনালোকে যদি ভাবিছে যে মোৰ ল'ৰা বা ছোৱালীজনীয়ে কলেজৰ লেভেলত পাইছে তেনেহ'লে বহুত বেছি ভাল বাট এটা বস্তু আপোনালোকে আছে গাৰ্জেন আছে পেৰেণ্টছ আপোনালোকে মন কৰিব প্লিজ আপোনালোকে কি কৰিব আপোনালোকে তেওঁলোকক ষ্টাডি সময়ত তেওঁলোকক কিন্তু এইটোৰ অকণমান বাহিৰত থাকিব দিব আৰু মই আমাৰ যিসকল ডাইৰেক্ট চেলাৰ আছে মই সকলো লিডাৰ্ছক মই সন্মানীয় লিডাৰ্ছসকলক মই ৰিকুৱেষ্ট কৰিছোঁ এনেকুৱা বহুত ষ্টুডেণ্ট আছে আজি ইভেন মোৰ নিজৰে আজি যিহেতু মোৰ ঘৰ তিনিচুকীয়া আপোনালোকে সকলোৱে জানে তিনিচুকীয়া ডিগবৈ আৰু মোৰ মাকুমত এটা ল'ৰা আছে মই তাৰ বিষয়ে অকণমান ক'ম আপোনালোকক সেই ল'ৰাটোৱে তাৰমানে তেখেতৰ মা বাপেকে যেতিয়া কি কৈছে আপোনালোকে চাব মন কৰিব অকণমান তেওঁলোকৰ পেৰেণ্টছে এটা বস্তু কৈছে যে তাৰমানে আমি সদায় ফিডবেক ল'ব যাওঁ যে আপোনাৰ ল'ৰা বা ছোৱালীয়ে কি কৰিছে কি নাই একচুৱেলি এইটো আমাৰ কাম যে ষ্টুডেণ্টৰ ক্ষেত্ৰত আমি ফিডবেকটো সদায় ল'বই লাগে গাৰ্জেনৰ পৰা বা তেওঁলোকৰ মা দেউতাৰ পৰা মই যেতিয়া কথাটো পাতিব গ'লোঁ নিজেই কি কৈছে আপোনালোকে শুনক কথাটো যে মোৰ ল'ৰাই কি কৰিছে কি নাই কৰা মই সেইটো নাজানো তাৰমানে এইটো ইনকামৰ কথা কৈছে একচুৱেলি ইনকাম কি কৰিছে কি নাই কৰা মই নাজানো বাট এটা কথা মোক ভাল লাগে যে সদায় আগত সন্ধিয়া হোৱাৰ লগে লগে তেওঁলোকে ক'ৰবাত
ক'ৰবাত গৈ মেলি নিজৰ লগৰবিলাকৰ লগত আড্ডা পিটি থাকে বাট এতিয়া এইটোত সোমোৱাৰ পাছত মই দেখিছোঁ যোৱা 6 মাহ 4 মাহ এতিয়া হৈছে তেওঁলোকে কিন্তু ভালকৈ তাৰমানে তেনেকুৱা ফ্ৰেণ্ডবিলাকৰ লগত যোৱা নাই এইটো হৈছে মোৰ আটাইতকৈ বেছি ভাল লগা কথা ছেকেণ্ড কি কৈছে শুনক ছেকেণ্ড কি কৈছে যে এইটো ল'ৰাটো নিজেই কৈছে ল'ৰাটোৱে কৈছে যে মই ইমান দিন হৈ গ'ল কিন্তু আজিলৈকে মই আপোনালোকৰ লগত থাকি এতিয়া মই একেবাৰে গুটখা মই লোৱাটো একেবাৰে পাহৰি থাকিলোঁ তাৰমানে চাওক আৰু এটা বস্তু কৈছে এইটো খুব গুৰুত্বপূৰ্ণ কথা যে সি কৈছে যে মই এই গুটখা নোখোৱাৰ কাৰণে মই মিনিমাম আগত মোৰ সদায় 30 to 40 ৰুপিজ এটা খৰচ হৈছিলে পাৰ ডে আৰু মই এতিয়া বৰ্তমান সেই 30 to 40 ৰুপিজটো মই কি কৰিব পাৰিছোঁ মই ছেভিংছ কৰিব পাৰিছোঁ তো এইবিলাক হৈছে মেইন এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰাৰ আৰু এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব যদি আমি বিচাৰোঁ তেনেহ'লে প্ৰথম কি কৰিব লাগিব আমি এই লাৰ্ণিং বা এই স্কিল ডেভেলপবিলাক আমি কি কৰিব লাগিব বেছি গুৰুত্ব দিব লাগিব চ' এইটো কাৰণে যদি আপোনালোকৰ নিজৰ ষ্টুডেণ্ট হিচাপে যদি আপোনালোকৰ ল'ৰা ছোৱালীয়ে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি কৰিছে তেনেহ'লে ভাল কাম একো কথা নাই তেনেকুৱা একো আপোনালোকে ভয় খাবলগীয়া নাই বাট মই যিহেতু ক'লোঁ আপোনালোকে অকণমান মন কৰিব লাগিব যে জেনুইন কোম্পানী হয় নে নহয় আৰু জেনুইন কোম্পানী কেনেকৈ চইচ কৰিব লাগে আপোনালোকে যোগাযোগ কৰিব মোৰ অলৰেডি ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে আৰু যদি ইন ফিউচাৰত কিবা আপোনালোকক টপিক লাগে ডাইৰেক্ট চেলিঙৰ ৰিলেটেড তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে বা মোক ইনবক্স কৰিব পাৰে চ' এইখিনি কথা আছিল উইচ ইউ অল দ্য বেষ্ট থ্যাংক ইউ